সফলতাৰে সম্পন্ন হল আজমল AIS একাডেমীৰ বাছনি পৰীক্ষা। অসামৰিক সেৱাত যোগদান কৰিবলৈ ওলাই আহিল ৰাজ্যৰ শ মেধাৱী শিক্ষাৰ্থী। 10খন পৰীক্ষা কেন্দ্ৰ স্থাপন হয় ৰাজ্যখনত। অংশগ্ৰহণ কৰিলে শ শিক্ষাৰ্থীয়ে। ৰাজ্যৰ কেইবাখনো জিলাত বাছনি পৰীক্ষাৰ কেন্দ্ৰ স্থাপন কৰে হোজাইৰ আজমল ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত আজমল AIS একাডেমী। শিৱসাগৰ, গুৱাহাটী, হোজাই, ধুবুৰী, খাৰুপেটীয়া, বৰপেটাৰ লগতে কেইবাখনো জিলাৰ উপৰিও মণিপুৰতো অনুষ্ঠিত হয় বাছনি পৰীক্ষাৰ কেন্দ্ৰ। হয়, অসামৰিক সেৱাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক বিনামূলীয়াকৈ পাঠদান দিব আজমল AIS একাডেমীয়ে। ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনত অতি কম সময়ৰ ভিতৰতে সুকীয়া পৰিচয় লাভ কৰা উত্তৰ পূবৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা আজমল ফাউণ্ডেশ্যন লৈছে এক বৃহৎ উদ্যোগ। প্ৰতি বছৰে ৰাজ্যৰ শৈক্ষিক জগতত বিভিন্ন ক্ষেত্ৰত শীৰ্ষ স্থান দখলেৰে খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈ আহিছে আজমল ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত শৈক্ষিক প্ৰতিষ্ঠানসমূহে। ভাৰতীয় অসামৰিক সেৱা আৰু অসম লোকসেৱা আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহতো ইতিমধ্যে আজমল AIS একাডেমীয়ে বৃহৎ পৰিচয় লাভ কৰিছে। বিগত বছৰ কেইটাত আজমল AIS একাডেমীৰ বহুগৰাকী শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰি ইতিমধ্যে প্ৰশাসনিক সেৱাসমূহত নিয়োজিত হৈ দেশৰ কল্যাণৰ হকে সেৱা আগবঢ়াই গৈছে। উল্লেখযোগ্য যে আজমল AIS একাডেমীয়ে প্ৰথম বৰ্ষতে অসম লোকসেৱা আয়োগত এক দৃষ্টান্তমূলক ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। ৩৬ গৰাকীয়ে উত্তীৰ্ণ হৈ অসামৰিক সেৱাত বিভিন্ন বিভাগৰ স্থান দখল কৰিবলৈ সক্ষম হৈ সেৱা আগবঢ়াই গৈছে। এনে আশানুৰূপ ফলাফলৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় অসামৰিক সেৱাত ৰাজ্যৰ মেধাৱী শিক্ষাৰ্থীয়ে যাতে বেছিতকৈ বেছি যোগদান কৰিব পাৰে তাৰে প্ৰতি লক্ষ্য ৰাখি আজমল ফাউণ্ডেশ্যনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু মুখ্য ন্যাসৰক্ষী চিৰাজউদ্দিন আজমলৰ নিৰ্দেশত আজমল AIS একাডেমীয়ে এক বৃহৎ পদক্ষেপ হাতত লৈছে। প্ৰতি বছৰে আজমল AIS একাডেমীয়ে ৰয়েল বেছ নামৰ এক বিশেষ গ্ৰুপ বনাই সকলোকে বিনামূলীয়াকৈ পাঠদান দিয়াৰ সুবিধা কৰি দিয়ে। ঠিক এই বছৰো আজমল AIS একাডেমীৰ ৰয়েল বেছ জৰিয়তে শিক্ষাৰ্থীক বিনামূলীয়াকৈ পাঠদান দিয়াৰ সুযোগ দিব ওলাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি ৰাজ্যজুৰি বাছনি পৰীক্ষা অনুষ্ঠিত কৰা হয়। আজি ৰাজ্যৰ বিভিন্ন জিলাৰ সৰ্বমুঠ 10টা স্থানত পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হয় আৰু শ শিক্ষাৰ্থী অসামৰিক সেৱাত যোগদান কৰিবলৈ প্ৰথম খোজ দিয়ে। आजमल AIS एकेडमी के नाम रहा। आज हमने असम के विभिन्न सेंटर जैसे कि खारूपेटिया, कलगशिया, गुवाहाटी, होजाई, बरपेटा, शिवसागर जैसे 10 सिप सेंटर्स पे एग्जाम कंडक्ट कराया था, जहां की हजारों की तादाद में स्टूडेंट्स ने बढ़ चढ़ के हिस्सा लिया। ना केवल आसाम बल्कि मणिपुर में भी हमें अच्छा रिस्पांस मिला। वहां भी हमने एग्जाम कंडक्ट कराया था और वहां भी स्टूडेंट्स का काफी अच्छा रिस्पांस मिला। अब इस एग्जाम में जो भी स्टूडेंट्स क्वालिफाई करेंगे उनको हम फ्री गाइडेंस देंगे। फ्री गाइडेंस APSC एवं UPSC के लिए होगा। ऊपर वाले से दुआ करते हैं कि जैसे हमने इस एग्जाम को सक्सेसफुली कंडक्ट कराया है वैसे ही हमें कुछ काबिल स्टूडेंट मिल जाएं ताकि हम उन्हें तराश सकें, उन्हें पॉलिश कर सकें और उन्हें UPSC एवं APSC एग्जाम के लिए प्रिपेयर करवा सकें। আজি আমাৰ আজমল AIS একাডেমীৰ ফ্ৰী বেচ যিটো যাক আমি ৰয়েল বেচ বুলি নাম দিছোঁ, এইটোৰ বাছনি পৰীক্ষা অনুষ্ঠিত হৈছে, য'ত শ কেণ্ডিডেটছে পাৰ্টিচিপেট কৰিছে। অসমৰ 10টা চেণ্টাৰত এই পৰীক্ষাটো অনুষ্ঠিত কৰা হৈছে। এই বেচটোৰ পৰা আমি 40জন কেণ্ডিডেট ছিলেক্ট কৰিম, যাক আমি বিনামূলীয়াকৈ এই প্ৰশিক্ষণটো দিম। আৰু ইয়াৰ উপৰিও আমাৰ পেইড বেচো আছে, তাৰো এডমিশ্যন চলি আছে। সেইটোৰ কাৰণেও কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী থাকে তেওঁলোকে আমাৰ চেণ্টাৰৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু আমাৰ ইয়াৰ বাহিৰেও আমি ইণ্টিগ্ৰেটেড AIS কোচিং গ্ৰেজুৱেশ্যনৰ লগতো আমি দিছোঁ আৰু হায়াৰ ছেকেণ্ডেৰীৰ লগতো দিছোঁ। যিসকল ষ্টুডেণ্টছে ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'ব বিচাৰে তেওঁলোকে আমাৰ ইনষ্টিটিউশ্যনত এডমিশ্যন ল'লে 6 বছৰীয়া ইণ্টিগ্ৰেটেড AIS কোচিঙৰ যিটো প্ৰগ্ৰেম আছে তাৰ লগত তেওঁলোকে একেলগে এই কোৰ্চটো কৰিব পাৰে। ঠিক তেনেধৰণে BSc বা BEd কোনোবাই এডমিশ্যন ল'লে তেওঁলোকে 4 বছৰীয়া ইণ্টিগ্ৰেটেড IAS বা APSC বা ACS কোৰ্চটোত
এডমিশ্যন ল'ব পাৰে, যাতে পাছ কৰাৰ পিছত তেওঁলোকে এটা বছৰো ক্ষতি নকৰাকৈ চিধা এই কম্পিটিটিভ এক্সামিনেশ্যনবিলাকত পাৰ্টিচিপেশ্যন কৰিলে তেওঁলোকে যাতে উত্তীৰ্ণ হৈ ভাল এটা চাকৰি পাব পাৰে, এটা বিউৰক্ৰেটিক লেভেলত তেওঁলোকে নিজকে স্থাপিত কৰিব পাৰে। তাৰ আশা আকাংক্ষা ৰাখি আমাৰ ট্ৰাষ্টি মৌলানা বদৰুদ্দিন নাজমল চাহাব আৰু চিৰাজুদ্দিন নাজমল চাহাবে এই প্ৰগ্ৰেমখিনি অসমৰ ছাত্ৰ ছাত্ৰীৰ ভালৰ কাৰণে এইখিনি আৰম্ভ কৰিছে। সকলোৱে আশা কৰোঁ ইয়াৰ পৰা উপকৃত হ'ব। নিউজ ডেস্ক ৰিপৰ্ট চুহানা লাইভ।